নুমলীগড়ৰ 39 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দৈগ্ৰুঙত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি মৰিঙি সমিতিৰ উদ্যোগত স্থানীয় ৰাইজে ব্যতিক্ৰমী এক প্ৰতিবাদ সাব্যস্ত কৰে গীত মাত কবিতা সংগীতেৰে অখিল গগৈক মুকলি কৰি দিয়াৰ দাবী তুলিছে প্ৰতিবাদকাৰীসকলে প্ৰতিবাদত কণ কণ শিশুকে ধৰি বিভিন্ন লোকে কৰে অংশগ্ৰহণ দিয়াৰ দাবীত একেধৰণে হিমলুগুৰিতো মানৱ শৃংখল কাৰ্যসূচীৰে প্ৰতিবাদ কাৰ্যসূচীত অংশগ্ৰহণ কৰা 10 জন প্ৰতিবাদকাৰীক আটকো কৰে আৰক্ষীয়ে কৃষক নেতা অখিল গগৈকে ধৰি কেইবাজনো কাৰাৰুদ্ধ নেতাক মুকলি কৰি দিয়াৰ দাবীত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠন কেইটাৰ বহুকেইজন সদস্যই শিৱসাগৰ জিলাত অব্যাহত থকা 144 ধাৰাৰ মাজতে নিয়ম ভংগ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে আটক কৰি হিমলুগুৰি আৰক্ষী থানালৈ লৈ যায় আৰু ইফালে অখিল গগৈক মুক্তি দিয়াৰ দাবীতে লগতে নাগৰিকত্ব সংশোধনী আইন 2019 বাতিলৰ দাবীত গোলাঘাটত প্ৰতিবাদী কাৰ্যসূচী গোলাঘাট কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গোলাঘাট উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখতে এই প্ৰতিবাদ সাব্যস্ত কৰে এই ধৰণে তেওঁলোকে হাতে হাতে বেনাৰ লৈ হাতে হাতে অখিল গগৈৰ ফটো লৈ ওলাই আহে ৰাজপথলৈ শতাধিক লোক ওলাই আহে গোলাঘাটৰ ৰাজপথত বিজেপি চৰকাৰ গো বেক সৰ্বানন্দ সোণোৱাল হাই হাই অখিল গগৈক মুক্তি দিয়া শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অতি শীঘ্ৰে অখিল গগৈৰ মুক্তিৰ দাবীৰে প্ৰতিবাদস্থলীৰ পৰাই চৰকাৰক সকিয়নি দিছে সংগঠনটোৱে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সমগ্ৰ অসমবাসী ৰাইজে সকলো স্তৰৰ ৰাইজে অখিল গগৈ ডাঙৰীয়াক মুক্তিৰ কাৰণে কোনোবাই ছ'চিয়েল মিডিয়াত কোনোবাই ডিজিটেল মাধ্যমত কোনোবাই ৰাজপথত কোনোবাই গীতেৰে কোনোবাই কৃষি পথাৰৰ পৰা যোনে যেনেকৈ পাৰে সৰ্বস্তৰৰ ৰাইজে অখিল গগৈ ডাঙৰীয়াক মুক্তিৰ দাবী জনাইছে কিন্তু তৎসত্ত্বেও বিজেপি চৰকাৰখনে কেৱল ৰাজনৈতিক প্ৰতিশোধৰ কাৰণে কেৱল আক্ৰোশমূলকভাৱে অখিল গগৈ ডাঙৰীয়াক এই কৰোণাৰ সময়তো তেওঁ কৰোণাৰ ৰোগত আক্ৰান্ত হোৱাৰ পাছতো বিনা চিকিৎসাই তেখেতক তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিছে আমি ক'ব খুজিছোঁ সেইকাৰণে আজি পুনৰবাৰ গোলাঘাটৰ ৰাজপথত সকলো স্তৰৰ ৰাইজ ওলাই আহিছে ওলাই এটাই ক'ব খুজিছে যে অখিল গগৈ ডাঙৰীয়াক মুক্তি দিয়ক নগৰ বেবেজিয়া চাৰিআলিটো কৃষক মুক্তিৰ একেধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ অখিল গগৈক মুক্তি আৰু কা বাতিলৰ দাবী তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰে মানৱ শৃংখলৰ জৰিয়তে উত্তাল প্ৰতিবাদ ৰাজনৈতিক ষড়যন্ত্ৰ বন্ধ কৰাৰ দাবী তুলিছে এইসকল প্ৰতিবাদকাৰীয়ে আগবঢ়াইছে আমাৰ সাংবাদিক ভাস্কৰৰ এক প্ৰতিবেদন কৃষক নেতা অখিল গগৈক ইতিমধ্যে কাৰাৰুদ্ধ কৰি ৰখা হৈছে এই কাৰাৰুদ্ধ কৰি ৰখাৰ প্ৰতিবাদতে সমগ্ৰ অসমতে যি প্ৰতিবাদৰ জোৱাৰ উঠিছে তাৰ এক অংশ হিচাপে আজি নগাঁও জিলাৰ বেবেজিয়াত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰিছে কৃষক সংগ্ৰাম সমিতি নগাঁও জিলা সমিতিয়ে মোৰ লগত এগৰাকী কৃষক নেতা আছে মই তেওঁলোকক বিগত 7 মাহ ধৰি অবৈধভাৱে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সন্মানীয় উপদেষ্টা অখিল গগৈ ডাঙৰীয়াক আবদ্ধ কৰি ৰাখিছে আবদ্ধ কৰিয়েই অসমত 11খনকৈ টোলগেট আৰম্ভ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সন্মানীয় উপদেষ্টা অখিল গগৈ ডাঙৰীয়াই যে একমাত্ৰ বিজেপিৰ শত্ৰু আৰু তেওঁক ভয় কৰে সেইকাৰণেই তেওঁলোক আবদ্ধ কৰি ৰাখিছে আৰু এই আবদ্ধ কৰিয়েই অসমীয়া ৰাইজৰ হিতৰ বিপৰীতে বিভিন্ন জনদংশী আইন আমাৰ ইয়াতে লাগু কৰিব বিচাৰিছে আমাৰ দেখা গৈছে যে পৰিৱেশ সম্পৰ্কীয় আইন ভূমি সম্পৰ্কীয় আইন এইবিলাক জনবিৰোধী আইনবিলাক আমাৰ ওপৰত জাপি দিবলৈ চেষ্টা কৰিছে আমাৰ গেৰুকামুখৰ প্ৰকল্পৰ সামগ্ৰীসমূহ এই চেগতে তেওঁলোকে কঢ়িয়াই নিব বিচাৰিছে আমাৰ স্পষ্ট কথা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা জেলত থাকক য'তেই নাথাকক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেডাৰসকল থকালৈকে জনবিৰোধী এই কাৰ্যসূচীসমূহ কেতিয়াও আমি সফল হ'ব নিদিওঁ আমি কেতিয়াও এই ফেচিষ্ট চৰকাৰৰ জনবিৰোধী কাৰ্যকলাপসমূহ চলাই থাকিবলৈ নিদিওঁ আমি প্ৰতিবাদ কৰিয়েই যাম আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নহয় আজি গোটেই অসমীয়া ৰাইজে ইয়াত প্ৰতিবাদ কৰি আহিছে আৰু আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ইয়াৰ নেতৃত্ব প্ৰদান কৰিছোঁ আৰু অখিল গগৈক মুক্তি দিয়াৰ দাবীত তেজপুৰতো একেধৰণে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী মানৱ শৃংখল ৰূপায়ণেৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে অখিল গগৈক বিনা চৰ্তে মুক্তি দিয়াৰ দাবীৰ লগতে নাগৰিকত্ব সংশোধনী আইন বাতিলৰো দাবী জনায় প্ৰতিবাদকাৰীসকলে জাগিৰোডতো একেধৰণৰ প্ৰতিবাদ দাবীত একে দাবীতে সমগ্ৰ ৰাজ্যৰ লগতে জাগিৰোডতো প্ৰতিবাদী কাৰ্যসূচী কা বিৰোধী আন্দোলনৰ সক্ৰিয় ভূমিকা গ্ৰহণ কৰা অখিল গগৈক মুকলি কৰি দিয়াৰ দাবী তুলিছে আৰু লগতে চৰকাৰৰ সুমতি বিচাৰি জাগিৰোডত এই ধৰণে বন্তি প্ৰজ্বলন কৰি বুধবাৰে জাগিৰোডত বাৰৱাৰী পূজা মণ্ডপত বন্তি প্ৰজ্বলন কৰিয়ে অখিল গগৈক মুক্তি আৰু আশু আৰোগ্য কামনা কৰে মৰিগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু লগতে জাগিৰোড নাগৰিক সমাজে অখিল গগৈ সুস্বাস্থ্য কামনা আৰু অখিল গগৈ মুক্তিৰ দাবীত মৰিগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু জাগিৰোডৰ নাগৰিক সমাজৰ প্ৰচেষ্টাত আমি সকলোৱে মিলি
আজি অখিল গগৈ মুক্তিৰ কাৰণে আজি বন্তি প্ৰজ্বলন কাৰ্যসূচী কৰিছোঁ। ইয়াৰ জৰিয়তে এই কাৰ্যসূচীৰ জৰিয়তে যাতে চৰকাৰৰ সুমতি আহে, তেওঁলোকৰ যাতে বাৰম্বাৰ অখিল গগৈৰ ওপৰত গোচৰ জাপি নাথাকে, তাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে চৰকাৰৰ মুৰব্বীসকলক সুমতি আহে আৰু দুনাই যাতে নতুন নতুন কেছ তেওঁৰ ওপৰত জাপি দি নাথাকে। সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ।